হয়, ইতিমধ্যে উত্তৰ পূৰ্ব ৰেলৰ বিশেষ আকৰ্ষণীয় ট্ৰেইন বিষ্টাডাম ট্ৰেইন অলৰেডি আৰম্ভ কৰিছে। গুৱাহাটীৰ পৰা হাফলংলৈকে যে ট্ৰেইন চলাচল আৰম্ভ হৈছে বিষ্টাডাম ট্ৰেইন কিন্তু ইয়াকে লৈ কিন্তু লামডিঙৰ ৰাইজ ৰেল চহৰ লামডিঙৰ ৰাইজে কিন্তু আনন্দিত নহয়। তাৰ কাৰণ হ'ল লামডিঙত কোনো ধৰণৰ ষ্টপেজ দিয়া নাই এইখন বিশেষ ট্ৰেইন। ৰেল চহৰ লামডিং আৰু NF ৰেলৰ এটা গুৰুত্বপূৰ্ণ ৰেল জংচন হৈছে লামডিং, কিন্তু লামডিঙত মিনিটৰ কাৰণে কিন্তু বিষ্টাডাম ট্ৰেইনৰ কোনো ষ্টপেজ নাই আৰু ইয়াকে লৈ কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি আছোঁ লামডিং ৰেল ষ্টেচনত আৰু লামডিঙৰ কিছুমান সচেতন নাগৰিক আছে মোৰ লগত, আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম। নমস্কাৰ দাদা, এই যে ট্ৰেইনখন বিষ্টাডাম ট্ৰেইন লামডিঙত ষ্টপেজ দিয়া নাই, এই সম্পৰ্কত আপুনি কি ক'ব? প্ৰথমতে মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ যে এইটো এটা বিশেষ নিউজ কৰাৰ কাৰণে। বিষ্টাডাম ট্ৰেইনটো আমাৰ কাৰণে গৌৰৱৰ বিষয়, তাৰ কাৰণ আমাৰ অসমত বা আমাৰ NF ৰেলত এনেকুৱা ট্ৰেইন নাছিলে। আজি আমি গুৱাহাটীৰ পৰা হাফলংলৈ বা হাফলঙৰ পৰা গুৱাহাটীলৈ যি ট্ৰেইনটো পাইছোঁ এইটো আমি গৌৰৱান্বিত। কিন্তু দুখৰ কথা হ'ল যে লামডিং এখন জংচন টাউন, এই গোটেই ৰেল যাত্ৰাটোৰ ভিতৰত এখনেই জংচন টাউন লামডিং জংচন, যিটো জংচন টাউনতো এইটো ষ্টপেজ নাই। আৰু এটা কথা, এই লামডিং জংচন টাউনতো যদি ষ্টপেজ দিয়া নাই, তেওঁলোকে এই ৰেল প্ৰশাসনে 3টা ডিষ্ট্ৰিক্টক তেওঁলোকে ডিপ্ৰাইভ কৰিছে। এটা হ'ল আমাৰ হোজাই ডিষ্ট্ৰিক্ট, এটা হ'ল ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, এটা হ'ল ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। মই ইতিমধ্যে লামডিঙৰ DRM আৰু আমাৰ ZRUCCৰ যি ছেক্ৰেটাৰী আছে ডেপুটি জেনেৰেল মেনেজাৰ মিষ্টাৰ BB পাণ্ডে, তেওঁলোকৰ ওচৰত মই ইতিমধ্যে মেমৰেণ্ডাম দিছোঁ। মই ভাবোঁ যে অদূৰ ভৱিষ্যতত আমি লামডিঙত এই ট্ৰেইনটো ষ্টপেজ পাম বুলি ভাবোঁ। হয়, এটা ভাল কথা আপুনি কৈছে যে ৰেল চহৰ লামডিং এটা গুৰুত্বপূৰ্ণ ৰেল জংচন, কিন্তু লামডিঙতে এইখন বিশেষ ট্ৰেইনৰ কিন্তু ষ্টপেজ নাই। আমাৰ লগত আছে আন এজন সচেতন নাগৰিক শিক্ষক। নমস্কাৰ দাদা, এইখন ট্ৰেইন লামডিঙৰ ষ্টপেজ নাই, এই সম্পৰ্কত আপোনাৰ কি প্ৰতিক্ৰিয়া? মানে ট্ৰেইনখনৰ কাৰণেতো মই ফাৰ্ষ্ট অফ অল ৰেলৱে অথৰিটিক ধন্যবাদ জনাম, কিয়নো এইটো ট্ৰেইন গ্ৰেট ইনিচিয়েটিভ। ভিষ্টাডাম ট্ৰেইন যিটো ৰেলৱে টুৰিজম ইণ্ডাষ্ট্ৰিটো বুষ্ট আপ কৰিব, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম ৰেলৱে এটা ইনিচিয়েটিভ লৈছে, প্ৰেজ উড দি ইনিচিয়েটিভ। কিন্তু লগতে এটা অলপ দুখ হৈছে যে এইটো লামডিঙৰ ষ্টপেজ নাই। লামডিঙৰ ষ্টপেজটো দিব লাগিছিল। লামডিং ওৱান অফ দ্য অল্ডেষ্ট ৰেলৱে জাংচন, ইয়াতে এটা ষ্টপেজ দিব লাগিছিল। আৰু এইটো ৰেলৱে ডিভিশ্যন হয় আৰু দাদাই কোৱা মতে এইটো 3টা ডিষ্ট্ৰিক্টক ডিপ্ৰাইভ কৰা হৈছে, আমাৰ হোজাই, ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং। তো এইটো মানে আৰু এটা কথা হ'ল লামডিঙৰ পৰা লামডিঙত ষ্টপেজ নাই, কিন্তু মাইবঙত আছে। এতিয়া কথাটো হ'ল লামডিং আৰু মাইবং, লামডিং টু মাইবং, কিন্তু এইটো ডিষ্টেঞ্চো ফুল অফ চিনিক বিউটি, বহুত ভাল লাগে। এইটো আমাৰ যদি এইটো লামডিঙত যদি ষ্টপেজটো দিয়া হয়, তেতিয়াহ'লে আমি এইটো চান্স পাম অলপ চিনিক বিউটি এনজয় কৰাৰ কাৰণে। আমাৰ লামডিঙৰ পৰা হাফলংটো হয় নিয়াৰেষ্ট হিল ষ্টেচন, মষ্ট বিউটিফুল হিল ষ্টেচন। তো আমাৰ ল'ৰা ছোৱালী আমি সকলোৱে এটা চান্স পাম যাতে ইয়াতে ষ্টপেজটো দিয়ে আমি অলপ চিনিক বিউটি এনজয় কৰিম। এইটো কাৰণে লামডিঙৰ নাগৰিক হিচাপে মই এইটো ৰিকুৱেষ্ট কৰিম ৰেলৱে অথৰিটিক, এটা এক্সপেক্টেশ্যন আৰু আমাৰ ডিমাণ্ড নহয়, এইটো এক্সপেক্টেশ্যন যাতে ইন ফিউচাৰ লামডিঙতো ষ্টপেজটো দিয়ে। থেংক ইউ, আৰু প্ৰাগ নিউজক থেংক ইউ জনাইছোঁ এইটো আমাৰ প্ৰব্লেমটো হাইলাইট কৰাৰ কাৰণে। থেংকছ টু অল। আপোনাক ধন্যবাদ। হয়, এনেদৰে লামডিংবাসীৰ প্ৰশ্ন যে ৰেল চহৰ লামডিং এটা গুৰুত্বপূৰ্ণ ৰেল জংচন লামডিং, আৰু কিহৰ বাবে এইখন বিশেষ ট্ৰেইনৰ লামডিঙত ষ্টপেজ নাই। ভৱিষ্যতত এইখন ট্ৰেইনত লামডিঙত ষ্টপেজ দিয়ে না নিদিয়ে, এয়া হ'ব লক্ষণীয়।